নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা যোৰহাটত দুদিনীয়া কাৰ্যসূচীৰে ইনসিডেন্ট ৰেম্পছ সিস্টেমৰ প্ৰশিক্ষণ সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন 3 আৰু 4 ডিসেম্বৰত যোৰহাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত জিলা পৰ্যায়ৰ ইনসিডেন্ট ৰেম্পছ সিস্টেম চমুকৈ IRSৰ প্ৰশিক্ষণ টেবুল টপ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত অনুশীলন আৰু প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে ভূমিকম্প আৰু অন্যান্য জৰুৰীকালীন পৰিস্থিতিৰ সময়ত সামৰ্থ্য বৃদ্ধি আৰু উন্নত প্ৰস্তুতিৰে তৎকালীনভাৱে সমস্যাৰ সমাধানৰ উদ্দেশ্যে এই অনুশীলন আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত প্ৰশিক্ষণৰ লগত সংগতি ৰাখি জৰুৰী সঁহাৰি দিয়া সংস্থাসমূহৰ ক্ষমতা বৃদ্ধি আৰু সকলো অংশীদাৰ আৰু সংস্থাৰ মাজত উন্নত সমন্বয় নিশ্চিত কৰি তেওঁলোকক যিকোনো ঘটনাৰ বাবে সুসজ্জিত কৰি তোলাৰ লক্ষ্যৰে টেবুল টপ আৰু মক এক্সাৰচাইজৰ আয়োজন কৰা হয়। ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব ASDMৰ ৰাজ্যিক প্ৰকল্প বিষয়া জিলা প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়া প্ৰমুখ্যে অংশীদাৰ আৰু বিভিন্ন সংস্থা সমূহৰ বিষয়াসকল উপস্থিত থকা দুদিনীয়া কাৰ্যসূচীত ভূমিকম্প আৰু ভূমিকম্পৰ ফলত সৃষ্টি হোৱা জুইৰ মোকাবিলা কৰিব পৰা বিভিন্ন দিশ সন্দৰ্ভত মক ড্ৰিল কৰা হয়। মক ড্ৰিলত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীসকলক জিলা উন্নয়ন আয়ুক্ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা যুটীয়া সচিব অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াৰ উপস্থিতিত মানপত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে যোৰহাটৰ প্ৰিজম হোটেলত প্ৰশিক্ষণ মক ড্ৰিল অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ যোৰহাটস্থিত ভৱন আৰু যোৰহাট আৱৰ্ত ভৱনত স্থাপন কৰা ইমাৰ্জেঞ্চি কমাণ্ড চেণ্টাৰত এই কাৰ্যসূচী সম্পন্ন কৰা হয়। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।